সূতা চেঞ্জ হ'ব নেকি এতিয়া তলৰটো নে তলৰটো মানে ভৰাব লাগিব, ৰিফিল কৰিব লাগিব চাৰ্টখন। ৰিফিল কৰিব লাগিব ৰিফিল ইয়াতে হয়নে অ'কে অঁ দেখিবলৈ নাই জানো। বহুত বিজ্ঞান দেই এইখন গেল ঘরে কটা দেরি রানা আছে দেরি আরো 2 ঘন্টা 2 ঘন্টা কয়টা বাজে 9টা বাজে 9টা বাজে নি আছে টাইম আর 8:30 মতন হচ্ছে নাকি 8:31 হয়েছে
অঁ কলাৰ এইটো আছে না কলাৰ আগতে বহুত কাম বা কলাৰটো আগতে আমাৰ সৰুতে বহুত চিন্তা হয় কেনেকুৱা হ'ব। আমাৰো কাম চাবগৈ আমি মুম্বাইত কেনেকৈ গান বনাওঁ চিনেমা বনাওঁ। এইটোও লাগিব তাৰমানে সেইটো লাগে চব বস্তু লাগিব চব মছলা লাগিব ধনিয়াটো লাগিব হয়নে নাই খালি মাছটো হ'লে হ'ব নেকি ধনিয়া লাগিব নহয়। মই আৱশ্যকীয় বস্তুটো এইটো বেলেগ কাম দেখি খুব ভাল লাগিছে সদায় একেবিলাক কামেই আমি কৰি থাকোঁ যে বেলেগ কাম দেখি পেলাই একদম ক্ৰিকেট খেল চোৱাৰ নিচিনা লাগিছে। আজি ৰাতিপুৱাৰ পৰা বিয়া দেখি 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 নহয় একদম কিমান চাব আৰু বিয়া আজি গোটেই দিনটো বিয়াতে গ'ল। বিহাৰী বিয়া ভাল লাগে হয়নি বিহাৰী বিয়া বিহাৰী বিয়াত আপুনি ৰাজকুমাৰৰ বিয়া দেখিছিলে পুৰা নাচনী চাচনী চব আনিছিল হয় নেকি অঁ ইয়াত হৈছিলে নেকি ইয়াতে হৈছিলে বিয়াত নাচনি আহিছে ক'ৰ পৰা আহিছে এইটো আপোনাৰ হেৰিৰ পৰা বিহাৰীৰ পৰা অঁ বিহাৰ পৰা আনিছিলোঁ বিহাৰীৰ পৰা আনিছিল মই নাচলোঁ নাচলোঁ বা চিমেণ্ট চাকৰি নাচলোঁ কি জানি নাছিলে নেকি একদম পূৰা ভিৰ হৈ গ'ল হাংগামা হৈ গ'ল আকৌ মানুহ গোটেই মানুহ আহি চাইছে দেখিছোঁ মই টিভিত সেইবোৰ নাচবিলাক আৰু এইবোৰ ঢোল বজাইছে যে এইবিলাক ছোৱালীবিলাকে বজাইছে আঙুলি তেনেকৈ কাঠি বান্ধি লৈছে একদম যি বজাইছে নহয় মানুহ এনেই নাচিব আপুনি মানে গোটেই দুনিয়া দেখিছে আৰু দেখিছোঁ মই এইটো বস্তু দেখা নাই আৰু আমাৰ ইয়াত দুৰ্গা পূজাত আৰতি হয় আৰু পাছিঘাটত দেখিলেও আৰতি নহয় ডেন্স ডেন্স পুৰা ডেন্স প্ৰগ্ৰাম ষ্টেজ বনাই লৈছে বুজিলোঁ সেইবিলাকো সেইবিলাক বিহাৰ চিহাৰ চাইডৰ পৰা আনিছে নাচনী
কেমন কেমন কাম চাইছে আৰু চাব নাপাম বা আপোনালোকে চাইছে মানে আৰু চাব নাপাম অঁ আপুনি কেতিয়া আহিব ঠিক নাই ন ভাগ্যৰ কথা আপুনি চাগে ভাবিছে এইটো মই কেলে কৰিছোঁ এইবোৰ যে কৰোঁ হয় এই মোৰ কামটোক আৰু বঢ়াবা দিয়ে হয় হয় এইটো যে মই দেখি হয় এইটো যে তাৰমানে বস্তুটো কি এইটো কৰাৰ পাছত মোৰ নিজৰ কাৰণে ভাল হৈ যায় এইটো কাম দেখিলে সৰু লাগে মই যে এইটো কৰি আছোঁ এইটো অসমত ইণ্ডিয়াতে বহুত কম মানুহে কৰিছে গোটেই ইণ্ডিয়াত 150 কোটি মানুহ আছে 150 কোটি মানুহক কোনেও কৰা নাই এইটো বস্তু এইটো তাৰমানে কি এইটো যেতিয়া শিকিব মানুহে প্লেন বনোৱাটো শিকি ল'ব কিন্তু আমাৰ বস্তুটো কি আমি এইটোৱে শিকিবলৈ আমাৰ ইচ্ছা নাই আমাৰ ইয়াত এটা প্লেট বনাইছিলে এই ডিমুতে কিন্তু নমাব নোৱাৰে সি প্লেনটো উঠি যায় খালে অঁ প্লেনটো উঠি যায় নমাব নোৱাৰে খালি এইটো ক'ত চিমেণ্ট চাপৰি এই ডিমু বুলি কয় ডিমো এইটো কেতিয়াৰ কথা এইটো হ'ল আপোনাৰ 4-5 বছৰমান এতিয়া আছে নাই মানুহজন আছে প্লেন উৰাই দিলে নেপালী মানুহ আকৌ অঁ সি মানে মিস্ত্ৰী হয় গেৰেজত থকা মানুহ প্লেন উৰাই দিলে এতিয়া আছে নাই প্লেনখন আপুনি ক'বচোন নাই নেকি মানুহটো ইঞ্জিনত নাই নে কি হ'ব হয় হয় কিন্তু মানুহজনে দুখ পালে নেকি নাই দুখ পোৱা নাই মানে অলপ উঠিছিলে আৰু তাৰপিছত আৰু পেকেজ খালে মানে সি আস্তেকৈ নমাব নোৱাৰে অঁ আকৌ দিছে পাৰ্মিশ্যন দিয়া নাই বুলি কোৱা শুনিছিলোঁ উৰাবলৈ হয় সি মানে সেই জেগাতে য'ত বনাইছে তাতে উৰাই থৈছে আপুনি খবৰটো ল'বচোন প্লেনখন আছে নাই চাম প্লেনখন নাই হ'বলা আমি গৈ থলোঁ যে অ'কে নাই চাবলৈ যাম অলপ উঠিম তাৰমানে যিমান 1 ফুট উঠে 2 ফুট উঠে আপোনাৰ বোধহয় গোটেই দুনিয়াৰ খবৰ থাকে দেই সুব্ৰতাজীৰ আজি মোৰ খবৰো পাই গ'ল মোৰ খবৰো আপুনি ক'ব এনেকৈ ভিডিঅ' বনালে বুলি বৰ ধুনীয়াকৈ বনাইছে কলৰটো একদম গোল হৈ যাব ইমান কৰিছে নহয় কৰি একদম মেচিন হৈ গৈছে হাত ডাঙৰ কথা এইটো বাপ এইটো থৈ দিওঁ নেকি এইটো থৈ দিব লাগিব পিছত সিহঁতকে দি দিম আজি কি খাব ভাত আপুনি কি বনাইছে ঘৰত আজি নিৰামিষে হয় নিৰামিষে বনাইছে কিন্তু দুপৰীয়া মাংসৰে খালোঁ ৰাতি নিৰামিষ দিনত মাংস নিৰামিষে বেছি খাওঁ কাৰণ কেলৈ মোৰ মানুহজনী এইবিলাক মাছ মাংস ভাল নাপায় ভাল মাংসটো নাখায়েই একদম বিলকুল নাখায় নাখায় একদম নাখায় যিকোনো মাংস নাখায় অ'কে আৰু ল'ৰাটোৱে আপোনাৰ মাছ নাখায় অঁ হয় ছোৱালী আকৌ মাংসৰ পাগল অ'খিনি সি মাছ মাংস দুইটাই খাব ছোৱালীয়ে অঁ ভাল ভাল ল'ৰাটোৱে মাছ নাখায় মাছ খালে বমি কৰে গন্ধ সহ্য কৰিব নোৱাৰে নেকি হে গন্ধ গন্ধ সহ্য কৰিব নোৱাৰে কেতিয়াবা ধৰক এই বৰালি মাছটো ল'লে মানে অকণমান খুৱাই দিলে খায় আৰু কাঠ চাট খালে নাখায় আৰু মাছ মাংস নাখালে ল'ৰা ছোৱালীৰ শক্তি হ'ব ক'ৰবাত সঁচা কথা কৈছে কিছুমান ভেজিটেৰিয়ান মানুহ আছে সিহঁতৰ মানে আছে হয় দেহাটো ঠিক থাকিলেও হ'ব আজিকালি যিবিলাক শাক শাক চব্জি এইবিলাক চব মেডিচিন দিয়া সেইকাৰণে পাহাৰৰ পৰা অনা কলডিলবিলাক খাব লাগে ঢেকীয়াবিলাক হয় ইয়াত পায় ন পাইছা
পাহাৰ আমাৰ ওচৰতে। যাব লাগিব, এই পাহাৰকেইটা চাবলৈ বৰ মন যায়। চিমেণ্ট চাপৰি ছাৰ বহুত ভাল জেগা হয়, যদি লাজ নকৰে, কাম বন যদি কৰে, হয় হয় মানুহ ভোকত থাকিব নালাগে ইয়াত। উম, পাহাৰখন ওচৰতে, হয়। তাৰপৰা মানে আপুনি কলডিল আনি বিক্ৰী কৰি হ'লেও মানে গুজাৰা কৰিব পাৰে। ইমান কলডিল হয়নে? ইমান কলডিল আছে মানে পাহাৰত। ঢেকীয়া চিঙি আনিব পাৰে। বাহ বাহ। আৰু একো যদি নাপায় মানে ক'ৰবাৰ পৰা কাঠ মাটি আনিলেও কোনোবা কোনোবা চৌকা লিপিবলৈ মানে বা পূজা হেৰি থাপনাবিলাক লিপিবলৈ তেওঁলোকো বিক্ৰী কৰিব লাগে। হয় নেকি? কলডিল লৈ যাব লাগিব এইবাৰ ইয়াৰ পৰা। কলডিল চাল ইমান দীঘল দীঘল। হয় নেকি? ইমান কিমান দীঘল? ইমান দীঘল দীঘল। ইমান দীঘল হয় নেকি? এইটো ক'ত পাম এইটো? সেইটো ছাৰ পাহাৰতে। পাহাৰৰ পৰা আনি ইয়াত হয় এইবিলাক ছাৰ বহুত ডেঞ্জাৰ জেগাৰ পৰা আনে। হয় নেকি? আপুনি যাব নোৱাৰিম। হয় নেকি? অ'কে অ'কে। কলিলাকে যদি কালি পৰহি ভিতৰত হেৰি গুটিদা ঘৰত যাবি, সেইখিনিতে আনে। গুটিদা সদায় যায়। এই কলডিলটো এতিয়া কিনি পেলাই কিমান দিনৰ ভিতৰত খাব লাগিব? এক সপ্তাহ? এসপ্তাহ পাৰে এক সপ্তাহ কিয় পায়? তাৰ ইয়াত সস্তা নে বহুত দাম? দীঘল দীঘল নে? দাম নহয় চাগে 50 টকা ডাঙৰ হ'ল। কষ্ট হিচাপত সিহঁতে অনা কষ্ট হিচাপত মানে দাম বেছি নহয়। হয় বহুত কষ্ট আছে। কলডিল আনাটো নহয়, নহয়, কলডিলটো বস্তুটা বহুত ডেঞ্জাৰ জেগাৰ পৰা আনে, মই দেখিছোঁতো। বহুত এনেকুৱা ওখ জেগা, বাপৰে বাপ। হয় নি? নাই জেগা চাইছে কিছুমানতো অলপ হেৰিটো ভাল জেগাটো আছে। এইবিলাক চব এদাই কৰিলে। ভাল জেগাত ওচৰত আপুনি কেতিয়াও কলডিল নাপায়। পাহাৰত ওচৰত ইয়াত কেতিয়াও নাপায়। ইয়াত চব লৈ যায় নে? কিমান মানুহ আছে। এইবিলাক আনি আনি বিক্ৰী কৰি ইয়াতে আপোনালোকৰ মাইকী মানুহ যিবিলাক জেগাৰ পৰা খৰি আনে, এইবিলাকৰ জেগাততো আমি যাবই নোৱাৰিম। হয় নেকি? এনেকুৱা ডেঞ্জাৰ জেগা। এইবিলাকত ময়ো যাব নোৱাৰে। নোৱাৰে নোৱাৰে তাৰ মানুহে নোৱাৰে, আমি চিলিণ্ডাৰ হৈ যাম। তাত সাপ চাপ ওলাই নেকি? এই চাৰ্কেলে সাপ কি ওলাব ঠিক নাই। বহুত বিখ্যাত ৰাস্তাবিলাকে অলপ ডেঞ্জাৰ। সাংঘাতিক সাপ ওলাই নে? মইতো অজগৰ ইমানলৈকে চাইছো মই। ইমান ডাঙৰ? এই তেনেই তালৈকে দীঘল। এইটো মনোজাৰ লগত চাইছো পাহাৰত। ইমান আমি ডাঙৰ? ৰাস্তাটোত গৈ আছো দেই, পাৰ হৈ গ'ল দেই সি। মানে ৰাস্তাটো আৰু পাৰ হ'বলৈ অলপ বাকী আছে আৰু নেক্সটটো আছে অলপ দূৰলৈকে আছে। এইটো কি আমি দুজন গৈছো আৰু মনু এইটো মনু গগৈ, এতিয়াও ঘূৰিব পাৰ তই। মই কেতিয়াবা কওঁ মনু কথাটো পাহৰি গ'ল, মই কেলৈ পাহৰি গ'ল? আপুনি মোক লৈ গ'ল পাহাৰত, আমি ৰাস্তা পাৰ হওঁতে আপুনি দেখিছিলে নাই কিমান ডাল অজগৰটো? তেতিয়া কয় কিন্তু চাতকৈ ডাঙৰ ডাঙৰ আছে বোলে। আমাৰ এই কেৰেলা বেগেনাৰ যিবিলাক জেগা, যিমান পইচা কমনি কৰি আনক, কিন্তু আমাৰ চিমেণ্ট চাপৰিৰ নিচিনা নহ'ব। ইয়াত খালি লাজ কৰিব নালাগে, মানে খৰি বেছিও বহুত টকা পাই আছে। হয় হয়। যিকোনো বস্তু বিক্ৰী হয় ইয়াত। আৰু মইতো এইবিলাক জেগাত থাকিলে ঘাঁহ আনিলেও হৈ যাব। আপোনাৰ গছৰ পাত বিক্ৰী কৰে। ঠিক কথা ক'লে আপুনি। ভৱিষ্যতে মজা কথা ক'লে এটা। ঘাঁহ গছৰ আনিলেও পাত বিক্ৰী কৰে। এইবিলাক কিনি মানুহে ভাত চব্জি বনাই আছে। আৰু আমাৰ ইয়াততো খৰি আনিবই নোখোজে মানুহ। ইমান ওচৰতে পাহাৰ থাকি খৰিয়ে নানে। আমাৰ নিজৰ মানুহৰ জেগাত গৈছোঁ। ছাৰ আপুনি আলহী গৈছে নহয়, 1 পিচ মাছ কিনিব। আৰু আমি ইয়াততো 1 কেজি কিনিম। সেইটোতো আছে। এনেকুৱা মানুহ দেখি আহিলোঁ ছাৰ। কামে শেষ নেকি? কামটো আজিকালি শেষ আৰু প্ৰিপাৰেশ্যন কৰিছিলে যে নাজানো। এইটো ভৱিষ্যতে মৰাৰ আগত মোক শিকাই দি যাব। কালুৱাই জানে ন? কালুৱাই জানে। এইটো জানে, হেলিকপ্টাৰবিলাক নাজানে। হা? আমি এতিয়া চিলাই দিছোঁ আমাৰ ঘৰত, মই কেতিয়াবা কেতিয়াবা পিন্ধো ক'ৰবাত গ'লে বাইচাঞ্চ আগত ধুনীয়াকৈ চিলাই দিছে কিন্তু। চুইচ দবাব লাগে নেকি? ভৰিতে আছে।
পিছফালেতো সৰু লাগিছে বেছি কাটি দিয়ে পিছফালে ন এনেকা আমাৰ বক্সিছৰ নিচিনা মেচিন চিমেণ্ট চাকৰিত নাই বৰ্তমান হ'ব পিছত লাহেকৈ সকলোৱে ল'ব। সেইটো বাদে আপুনি অপেনিং কৰিছেতো মই কি কৰা নাই অপেনিংটোহে মেইন কথা মই কি অপেনিং কৰা নাই ইয়াত। গোল গোল কার কাজ কিরম করে দেখতে লিখে না না জানলে কত কিরম লাগে না কিরম ছিল হ্যাঁ তো তখন তো আমরাও তো সাইকেল বানাইলে কত ফটাফট বানাই ওই কোন জায়গায় কোন জায়গায় সেটিং করতে লাগবে ওটা তো আমরা জানি না তখন তো ভবিষ্যতে কোন জায়গায় সেটিং করতে সেটা তো আমরা জানি না তুই জানো স্বল্প মোক তো স্যার একটা লং পেন্ট সিলাব দিলে লং পেন্ট আকৌ এভরিথিং খুলিব কৈছে অঁ সব খুলিব কৈছে যেনেকৈ তেনেকৈ চিলাইছে এনেকৈ সব খুলিব কাস্টমার খুলি আকৌ নহয় মালিকে আকৌ লগা বুলি কৈছে গুৰুৱে গৰুৱে বা আকৌ সেইকাৰণে আপুনি ইমান উস্তাদ এইবিলাক কৰিব আজিকালি ল'ৰা নকৰে নকৰোঁ যামগৈ ঘৰত ডাইৰেক্ট কামে নকৰো লাগিলে কামে নকৰোঁ চবেই এইটো পাগল হ'ল মালিক আজিকালি দুনিয়া মানে কি জানে আজিকালি দুনিয়াটো কি হৈ গ'ল আপুনি যিটো কৰিবলৈ ক'ব নহয় সেইটো নকৰাটো সেইটো ষ্টাইল হৈ গ'ল হয় আপুনি যদি ক'ব বাচ্চাক পঢ়ো নপঢ়ে চাকৰি কৰ নকৰে ইয়াত থাক নাথাকে যিটো কৰিবলৈ কয় সেইটোৱে নকৰে তাৰমানে একদম হৈ গ'ল ছাৰ এইটো হৈ গ'ল বাহ বাহ এইটো মই ভাবিছিলোঁ সময় লাগিব বহুত প্ৰেছটো কৰিলে হয় হয় একদম ধুনীয়া আহি যাব তেতিয়া না ধুনীয়া হৈ গ'ল নে টাংগো টাংগ ছাৰ দেখুৱাই দিয়ক টাংগোটো ধুনীয়াকৈ বাহ বহুত ধন্যবাদ দেই বসুমতাৰী ডাঙৰীয়া আজি আপোনাৰ কাৰণে টাংগো দেখিলোঁ এনেকৈ হ'ব ছাৰ একদম এতিয়া পূৰা হৈ গ'ল নাই ফুল আৰু অলপ দূৰৰ পৰা ইস্ত্ৰি কৰিলেতো ধুনীয়া হ'বই আৰু আপুনি যাওক ওচৰলৈ আমাৰ চোলা তোলা নিপিন্ধে এনেকে নাই একো নাই এইটোৱে ভাল লাগিছে এইটো যেনিবা হ'ব ডাঙৰ হিৰোবিলাকোতো চোলা নিপিন্ধে না বলিউডৰ তাতে কি হ'ল টাংগ নাই থেংক ইউ সকলোকে সুব্ৰত ডাঙৰীয়াকো থেংক ইউ